নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু আৱাৰ ইউটিউব চেনেল এক্সাম সাপোৰ্ট GK1। আজিৰ এই ভিডিঅ'টোত ভাৰতীয় ৰেলৱে NTPC পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ। এই ভিডিঅ'টোত NTPC এক্সামৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনসমূহ ডিছকাছ কৰা হ'ব। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব নাপাহৰিবা। আহা ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ প্ৰথম প্ৰশ্নটো হৈছে শাখা সম্ভাত হেজ কমেন্স ইন দ্য ৰেইন অফ হুইচ কিং। কোনজন ৰজাৰ ৰাজত্বকালত শাক সম্ভাতৰ আৰম্ভ হৈছে? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি কনিষ্ক। তোমালোকে মনত ৰাখিবা কনিষ্ক ৰজাৰ ৰাজত্বকালত শাক সম্ভাতৰ আৰম্ভ হৈছে। দ্য ত্ৰিপিটকা ইজ দ্য ৰিলিজিয়াছ টেক্সট অফ হুইচ ৰিলিজন। ত্ৰিপিটক কোন ধৰ্মৰ ধৰ্মীয় গ্ৰন্থ? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি বৌদ্ধ। তোমালোকে মনত ৰাখিবা ত্ৰিপিটক হ'ল বৌদ্ধ ধৰ্মৰ ধৰ্মীয় গ্ৰন্থ। দ্য জাতক ইজ দ্য ৰিলিজিয়াছ টেক্সট অফ হুইচ ৰিলিজন। জাতক কোন ধৰ্মৰ ধৰ্মীয় গ্ৰন্থ? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি বৌদ্ধ। তোমালোকে মনত ৰাখিবা জাতক বৌদ্ধ ধৰ্মৰ ধৰ্মীয় গ্ৰন্থ। হু was the Muslim scholar who accompanied Muhammad of Ghazni during the Indian campaign? ভাৰতীয় প্ৰচাৰৰ সময়ত গজনী মহম্মদৰ লগত যোৱা মুছলিম পণ্ডিতজন কোন আছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ আল বাৰুনী। তোমালোকে মনত ৰাখিবা ভাৰতীয় প্ৰচাৰৰ সময়ত মহম্মদ গজনীৰ লগত যোৱা মুছলমান পণ্ডিতজন হ'ল আল বেৰুনী। Where did the traveler ইবন বতুতা come from? ভ্ৰমণকাৰী ইবন বতুতা ক'ৰ আছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ মৰক্কো। তোমালোকে মনত ৰাখিবা ভ্ৰমণকাৰী ইবন বতুতা মৰক্কোৰ আছিল। South African traveler ইবন বতুতা come India during the reign of which king? দক্ষিণ আফ্ৰিকাৰ ভ্ৰমণকাৰী ইবন বতুতা কোন ৰজাৰ ৰাজত্বকালত ভাৰতলৈ আহিছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি মহম্মদ বিন তুগলক। তোমালোকে মনত ৰাখিবা দক্ষিণ আফ্ৰিকাৰ ভ্ৰমণকাৰী ইবন বতুতা মহম্মদ বিন তুগলকৰ ৰাজত্বকালত ভাৰতলৈ আহিছিল। হোৱাট ইজ নুমিজমেটিক? নুমিজমেটিক কি? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি মুদ্ৰা আৰু ধাতুৰ অধ্যয়ন। তোমালোকে মনত ৰাখিবা মুদ্ৰা আৰু ধাতুৰ অধ্যয়নক ইংৰাজীত নুমিজমেটিক বুলি কোৱা হয়। Among the following who issue the gold coin at large scale? তলৰ সকলৰ ভিতৰত কোনে বৃহৎ পৰিসৰত সোণৰ মুদ্ৰা জাৰি কৰিছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি কুশানসকল। তোমালোকে মনত ৰাখিবা ভাৰতবৰ্ষৰ কুশানসকলে বৃহৎ পৰিসৰত সোণৰ মুদ্ৰা জাৰি কৰিছিল। In which country is the Angkor temple located? কোনখন দেশত আংকুৰৱাট মন্দিৰ অৱস্থিত? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি কম্বোডিয়া। তোমালোকে মনত ৰাখিবা কম্বোডিয়া দেশত আংকুৰৱাট মন্দিৰটো অৱস্থিত। Which of the following statement about the Indus Valley civilization is incorrect? সিন্ধু উপত্যকা সভ্যতাৰ বিষয়ে তলৰ কোনটো বক্তব্য ভুল? ইয়াত চাৰিটা বক্তব্য দিয়া আছে। সেই চাৰিটা বক্তব্যৰ ভিতৰত আমি বাছিব লাগিব কোনটো বক্তব্য ভুল। এতিয়া আমি প্ৰথম যদি বক্তব্যটো চাওঁ দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ৱাজ এন এডভান্স আৰ্বান চিভিলাইজেশ্যন। সিন্ধু উপত্যকা সভ্যতা আছিল এক উন্নত নগৰ সভ্যতা।
এইটো হয়, এইটো আমি সকলোৱে গম পাওঁ, এইটো আমাৰ শুদ্ধ হয়। এতিয়া যদি আমি ছেকেণ্ডটো চাওঁ, আইৰণ ৱাজ নট ন'ন টু দ্য পিপল, লোহা জনসাধাৰণৰ চিনাকি নাছিল। এইটোও আমি গম পাওঁ যে কি সিন্ধু উপত্যকাৰ সভ্যতাৰ লোকসকলে লোহা চিনি নাপাইছিল, লোহা ধাতুটো চিনি নাপাইছিল। এতিয়া আমি যদি থাৰ্ডটো চাওঁ, ইট ইজ ডিফিকাল্ট টু চে টু হুইচ ৰেজ দ্য পিপল বিলং, মানুহবোৰ কোন জাতিৰ আছিল সেইটো কোৱা টান। আমি এইটোও গম পাওঁ যে কি সিন্ধু উপত্যকাৰ সভ্যতাৰ মানুহসকল কোন জাতিৰ আছিল সেইটো আমি কোৱাটো অসুবিধা হয়, এইটো আমাৰ ৰাইট হয়। এতিয়া আমাৰ লাষ্টটো চাওঁ, লাষ্টটো কি কৈছে, দ্য পিপল নিউ নাথিং এবাউট এগ্ৰিকালচাৰ, ৰাইজে কৃষিৰ বিষয়ে একো নাজানিছিল। এতিয়া চোৱা, সিন্ধু উপত্যকা সভ্যতা যদিও এক নগৰীয়া সভ্যতা, তথাপিও সেই সভ্যতাই কৃষিকাৰ্যৰ বিষয়ে জানিছিল। সেইকাৰণে আমাৰ এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, ৰাইজে কৃষিকৰ্মৰ বিষয়ে একো জনা নাছিল। হোৱাট ইজ দ্য লোকেল নেম অফ মহেঞ্জোদাৰো, মহেঞ্জোদাৰোৰ স্থানীয় নাম কি? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, মৃতকৰ টিলা। তোমালোকে মনত ৰাখিবা, মহেঞ্জোদাৰোৰ স্থানীয় নাম হ'ল মৃতকৰ টিলা। হোৱাট ৱাজ দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন স্পেচিয়েলাইজ ফৰ, সিন্ধু উপত্যকা সভ্যতা কিহৰ বাবে বিশেষ আছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, টাউন প্লেনিং তথা চহৰ পৰিকল্পনা। তোমালোকে মনত ৰাখিবা, সিন্ধু উপত্যকাৰ সভ্যতা চহৰ পৰিকল্পনাৰ বাবে বিশেষ আছিল। হোৱাট ৱাজ দ্য ফেমাছ ষ্টেচু অফ এ ডান্সাৰ ফাউণ্ড ইন দ্য এক্সকভেশ্যনছ অফ মহেঞ্জোদাৰো মেড অফ, মহেঞ্জোদাৰো খননত পোৱা এগৰাকী নৃত্যশিল্পীৰ বিখ্যাত প্ৰতিমূৰ্তি কিহেৰে তৈয়াৰ কৰা হৈছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, ব্ৰঞ্জ। তোমালোকে মনত ৰাখিবা, মহেঞ্জোদাৰো খননত পোৱা এগৰাকী নৃত্যশিল্পীৰ বিখ্যাত প্ৰতিমূৰ্তি ব্ৰঞ্জ ধাতুৰে নিৰ্মাণ কৰা বা তৈয়াৰ কৰা হৈছিল। হুইচ অফ দ্য ফলোয়িং ইজ দ্য মেজৰ ইম্পেক্ট অফ বেদিক কালচাৰ অন ইণ্ডিয়ান হিষ্ট্ৰী, ভাৰতীয় ইতিহাসত বৈদিক সংস্কৃতিৰ প্ৰধান প্ৰভাৱ কোনটো? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, জাতি ব্যৱস্থাৰ কঠিনতা। তোমালোকে মনত ৰাখিবা, ভাৰতীয় ইতিহাসত বৈদিক সংস্কৃতিৰ প্ৰধান প্ৰভাৱ হ'ল জাতি ব্যৱস্থাৰ কঠিনতা। ইন হুইচ লেংগুৱেজ ৱাজ দ্য শ্ৰীমদ ভাগৱত গীতা অৰিজিনেলি ৰিটেন, প্ৰথমে শ্ৰীমদ ভাগৱত গীতা কোন ভাষাত ৰচনা কৰা হৈছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, সংস্কৃত। তোমালোকে মনত ৰাখিবা, প্ৰথমে শ্ৰীমদ ভাগৱত গীতাখন সংস্কৃত ভাষাত ৰচনা কৰা হৈছিল। দ্য ৱৰ্ড সত্যমে জয়তে ইন দ্য ষ্টেট এম্বলেম অফ ইণ্ডিয়া হেভ বিন এডপ্টেড ফ্ৰম হুইচ ওৱান অফ দ্য ফলোয়িং, ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকত থকা সত্যমে জয়তে শব্দটো তলৰ কোনটোৰ পৰা গ্ৰহণ কৰা হৈছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, মুণ্ডক উপন্যাস। তোমালোকে মনত ৰাখিবা, ভাৰতীয় ৰাষ্ট্ৰীয় প্ৰতীকত থকা সত্যমে জয়তে শব্দটো মুণ্ডক উপন্যাস নামৰ গ্ৰন্থখনৰ পৰা গ্ৰহণ কৰা বা তুলি লোৱা হৈছিল। হুইচ এমং দ্য ফলোয়িং ইজ দ্য চেক্ৰেড বুক অফ বুদ্ধিষ্ট, তলৰ কোনখন বুদ্ধসকলৰ পবিত্ৰ গ্ৰন্থ? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, ত্ৰিপিটক। তোমালোকে মনত ৰাখিবা, বুদ্ধসকলৰ পবিত্ৰ গ্ৰন্থখনৰ নাম হ'ল ত্ৰিপিটক। হোৱাট ইজ দ্য প্ৰিন্সিপল ডেট ডিষ্টিংগুইছ জৈনিজিম ফ্ৰম বুদ্ধিজিম, বৌদ্ধ ধৰ্মৰ পৰা জৈন ধৰ্মক পৃথক কৰা নীতি কি? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, অষ্টগুণৰ পথৰ অনুশীলন। তোমালোকে মনত ৰাখিবা, বৌদ্ধ ধৰ্মৰ পৰা জৈন ধৰ্মক পৃথক কৰা নীতিটো হ'ল অষ্টগুণৰ পথৰ অনুশীলন। বুদ্ধিষ্ট প্ৰিচিংছ ৱেৰ মেইনলি ৰিলেটেড টু, বুদ্ধৰ প্ৰচাৰ মূলতঃ কিহৰ সম্পৰ্কীয় আছিল?
আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, চিন্তা আৰু আচৰণৰ বিশুদ্ধতা। তোমালোকে মনত ৰাখিবা, বুদ্ধ প্ৰচাৰ মূলতঃ চিন্তা আৰু আচৰণৰ বিশুদ্ধতা সম্পৰ্কীয় আছিল। What is the name of the third vehicle of Buddhism? বৌদ্ধ ধৰ্মৰ তৃতীয়টো বাহন কি নামেৰে জনা যায়? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, বজ্ৰায়ন। তোমালোকে মনত ৰাখিবা, বৌদ্ধ ধৰ্মৰ তৃতীয়টো বাহনৰ নাম হ'ল বজ্ৰায়ন। Megasthenes was an envoy of which of the following king? মেগাস্থেনিছ তলৰ কোনজন ৰজাৰ ৰাজদূত আছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, চেলুকাছ। তোমালোকে মনত ৰাখিবা, মেগাস্থেনিছ চেলুকাছ নামৰ ৰজাজনৰ ৰাজদূত আছিল। Which of the following was the oldest dynasty of India? তলৰ কোনটো বংশ ভাৰতৰ আটাইতকৈ পুৰণি বংশ আছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, মৌজা। তোমালোকে মনত ৰাখিবা, মৌজা হ'ল ভাৰতৰ আটাইতকৈ পুৰণি বংশ। Where it is specially mentioned that the Mauja society was divided into 7 classes. মৌজা সমাজ 7টা শ্ৰেণীত বিভক্ত হোৱাৰ কথা ক'ত বিশেষভাৱে উল্লেখ কৰা হৈছে? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, মেগাস্থেনিছৰ ইণ্ডিকা নামৰ গ্ৰন্থখনত। তোমালোকে মনত ৰাখিবা, মৌজা সাম্ৰাজ্য 7টা শ্ৰেণীত বিভক্ত হোৱাৰ কথা মেগাস্থেনিছৰ ইণ্ডিকা নামৰ গ্ৰন্থখনত বিশেষভাৱে উল্লেখ কৰা হৈছে। Who among the following were contemporaries of Kanishka? তলৰ কোন কোন কনিষ্কৰ সমসাময়িক আছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, নাগাৰ্জুন, অশ্বঘোষ আৰু বসুমিত্ৰ। তোমালোকে মনত ৰাখিবা, কনিষ্কৰ সমসাময়িক আছিল নাগাৰ্জুন, অশ্বঘোষ আৰু বসুমিত্ৰ। With whose reign is the Gandhar School of Art associated? গান্ধাৰ কলা বিদ্যালয় কাৰ ৰাজত্বকালৰ লগত জড়িত? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, কনিষ্ক। তোমালোকে মনত ৰাখিবা, গান্ধাৰ কলা বিদ্যালয় কনিষ্ক ৰাজ্যৰ লগত জড়িত। Who assumed the title of বিক্ৰমাদিত্য? কোনে বিক্ৰমাদিত্য উপাধি গ্ৰহণ কৰিছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, চন্দ্ৰগুপ্ত II অথবা দ্বিতীয় চন্দ্ৰগুপ্ত। তোমালোকে মনত ৰাখিবা, দ্বিতীয় চন্দ্ৰগুপ্তই বিক্ৰমাদিত্যৰ উপাধি গ্ৰহণ কৰিছিল। In which century did the famous Chinese pilgrim Fahian visit India? চীনৰ বিখ্যাত তীৰ্থযাত্ৰী ফাহিয়ানে কোন শতিকাত ভাৰত ভ্ৰমণ কৰিছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, 5th century AD। তোমালোকে মনত ৰাখিবা, চীনৰ বিখ্যাত তীৰ্থযাত্ৰী ফাহিয়ানে 5ম শতিকাত ভাৰত ভ্ৰমণ কৰিছিল। In whose court was a Chinese embassy sent by Tang Emperor? কাৰ দৰবাৰত টাং সম্ৰাটে পঠোৱা চীনা দূত বাস কৰিছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, হৰ্ষবৰ্ধন। তোমালোকে মনত ৰাখিবা, হৰ্ষবৰ্ধনৰ দৰবাৰত টাং সম্ৰাটে পঠোৱা চীনা দূত বাস কৰিছিল। What do the paintings of Ajanta depict? অজন্তাৰ চিত্ৰত কি চিত্ৰিত হৈছে? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, জাতক। তোমালোকে মনত ৰাখিবা, অজন্তাৰ চিত্ৰত জাতকক চিত্ৰিত কৰা হৈছে। Where is the University of Taxila located? টাক্সিলা বিশ্ববিদ্যালয় ক'ত অৱস্থিত? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, পাকিস্তান। তোমালোকে মনত ৰাখিবা,
তক্ষশিলা বিশ্ববিদ্যালয় পাকিস্তানত অৱস্থিত Joydev, the famous author of Gita Govinda, was a court poet of which king? গীতা গোবিন্দৰ বিখ্যাত লেখক জয়দেৱ কোন ৰজা ৰাজদৰবাৰৰ কবি আছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি লক্ষ্মণ সেন তোমালোকে মনত ৰাখিবা গীতা গোবিন্দৰ বিখ্যাত লেখক জয়দেৱ লক্ষ্মণ সেন ৰজাৰ ৰাজদৰবাৰৰ কবি আছিল Who found four mathas in the four corner of India? ভাৰতৰ চাৰিটা কোণত কোনে চাৰিটা মথা প্ৰতিষ্ঠা কৰিছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ শংকৰাচাৰ্য তোমালোকে মনত ৰাখিবা ভাৰতবৰ্ষৰ চাৰিটা কোণত শংকৰাচাৰ্যই মথা প্ৰতিষ্ঠা কৰিছিল The Chola period is best known for which of the following Chola যুগ তলৰ কোনটোৰ বাবে বেছিকৈ জনা যায় আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ গ্ৰাম্য সভা তথা গাঁও সভা তোমালোকে মনত ৰাখিবা চোলা যুগত গ্ৰাম্য সভা তথা গাঁও সভাৰ বাবে বেছিকৈ জনজাত আছিল Who established Mahabalipuram? মহাবলীপুৰম কোনে প্ৰতিষ্ঠা কৰিছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ পল্লৱাজ মানে পল্লৱসকলে তোমালোকে মনত ৰাখিবা মহাবলীপুৰম পল্লৱসকলে প্ৰতিষ্ঠা কৰিছিল Where are the famous idol of Gautameshwar and the famous Jain temple located? গৌতমেশ্বৰৰ বিখ্যাত মূৰ্তি আৰু বিখ্যাত জৈন মন্দিৰ ক'ত অৱস্থিত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি শ্ৰৱণবেলাগোলা তোমালোকে মনত ৰাখিবা শ্ৰৱণবেলাগোলাত গৌতমেশ্বৰৰ বিখ্যাত মূৰ্তি আৰু বিখ্যাত জৈন মন্দিৰ অৱস্থিত What was the reasons for Muhammad bin Tughlaq to change his capital from Delhi to Devgiri? Muhammad bin Tughlaqe নিজৰ ৰাজধানী দিল্লীৰ পৰা দেওগিৰিলৈ সলনি কৰাৰ কাৰণ কি? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি এস্কেপ ফ্ৰম মোগল ইনভেজন তথা মংগোলীয় আক্ৰমণৰ পৰা পলায়ন তোমালোকে মনত ৰাখিবা মহম্মদ বিন তুগলকে নিজৰ ৰাজধানী দিল্লীৰ পৰা দেওগিৰিলৈ সলনি কৰা কাৰণ হ'ল মংগোলীয়সকলৰ আক্ৰমণৰ পৰা পলায়ন The Burmese of the Deccan rose to prominence in which of the following countries? ডেকানৰ ব্ৰাহ্মীসকলে পৰৱৰ্তী কোনটো শতিকাত প্ৰাধান্যতা লাভ কৰিছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি চতুৰ্দশ শতিকাত তোমালোকে মনত ৰাখিবা ডেকানৰ ব্ৰাহ্মীসকলে চতুৰ্দশ শতিকাত প্ৰাধান্যতা লাভ কৰিছিল What was the most important reasons for fall in Vijayanagar Empire? বিজয়নগৰ সাম্ৰাজ্যৰ পতনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণ কি আছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি ইউনিটি এমং দ্য মুছলিম ৰুলাৰ বিজয়পুৰ গোলকণ্ডা এণ্ড আহমেদানগৰ বিজয়পুৰ গোলকণ্ডা আৰু আহমেদানগৰৰ মুছলমান শাসকসকলৰ মাজৰ একতা তোমালোকে মনত ৰাখিবা বিজয়নগৰ সাম্ৰাজ্যৰ পতনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণটো হ'ল বিজাপুৰ গোলকুণ্ডা আৰু আহমেদানগৰৰ মুছলমানসকলৰ মাজৰ একতা Which important event took place in the history of India in the year 1526 1526 চনত ভাৰতৰ ইতিহাসত কোনটো গুৰুত্বপূৰ্ণ ঘটনা সংঘটিত হৈছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ পানিপথৰ প্ৰথম যুদ্ধ তোমালোকে মনত ৰাখিবা 1526 চনত পানিপথৰ প্ৰথম যুদ্ধ সংঘটিত হৈছিল ই এটা ভাৰতৰ ইতিহাসৰ গুৰুত্বপূৰ্ণ ঘটনা Painting flourished during the reign of which Mughal king কোনজন মোগল ৰজাৰ ৰাজত্বকালত চিত্ৰকলা প্ৰসাৰ ঘটিছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি জাহাংগীৰ
তোমালোকে মনত ৰাখিবা মোগল ৰজা জাহাংগীৰৰ ৰাজত্বকালত চিত্ৰকলাৰ প্ৰসাৰ ঘটিছিল Who was the responsible for the revenue system in Akbar reign? আকবৰৰ দিনত ৰাজহ ব্যৱস্থাৰ দায়িত্ব কোন আছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি তোডামল। তোমালোকে মনত ৰাখিবা আকবৰৰ দিনত ৰাজহ ব্যৱস্থাৰ দায়িত্ব তোডামলৰ হাতত আছিল। In which year was Shivaji crowned? কোন বছৰত শিৱাজীৰ মুকুট পিন্ধা হৈছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি 1674 তথা 1674 চনত। তোমালোকে মনত ৰাখিবা 1674 চনত শিৱাজীয়ে মুকুট পিন্ধিছিল। In which year did Shivaji die? কোন চনত শিৱাজীৰ মৃত্যু হৈছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি 1680 তথা 1680 চনত। তোমালোকে মনত ৰাখিবা 1680 চনত শিৱাজীৰ মৃত্যু হৈছিল। In which of the following years the Battle of Buxar was fought? কোনটো বছৰত বাক্সাৰ যুদ্ধ হৈছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 1764। তোমালোকে মনত ৰাখিবা 1764 চনত বাক্সাৰ যুদ্ধ সংঘটিত হৈছিল। Which one of the following places was famous as capital of Tipu Sultan? তলৰ কোনটো ঠাই টিপু চুলতানৰ ৰাজধানী হিচাপে বিখ্যাত আছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ শ্ৰীৰংগপটন। তোমালোকে মনত ৰাখিবা শ্ৰীৰংগপটন ঠাইখন টিপু চুলতানৰ ৰাজধানী হিচাপে বিখ্যাত আছিল। In which year was Indian first railway line open? কোনটো বছৰত ভাৰতৰ প্ৰথম ৰেলপথ মুকলি কৰা হৈছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 1853 চনত। তোমালোকে মনত ৰাখিবা 1853 চনত ভাৰতত পোন প্ৰথমবাৰৰ বাবে ৰেলপথ মুকলি কৰা হৈছিল। Which book was written by Dadabhai Naoroji on Indian poverty and economics under British rule? ব্ৰিটিছ শাসনৰ অধীনত ভাৰতীয় দৰিদ্ৰ আৰু অৰ্থনীতিৰ ওপৰত দাদাভাই নৰজীয়ে কোনখন গ্ৰন্থ লিখিছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি ভাৰতৰ দৰিদ্ৰ আৰু অব্ৰিটিছৰ শাসন। তোমালোকে মনত ৰাখিবা ব্ৰিটিছ শাসনৰ অধীনত ভাৰতীয় দৰিদ্ৰতা আৰু অৰ্থনীতিৰ ওপৰত দাদাভাই নৰজীয়ে ভাৰতৰ দৰিদ্ৰতা আৰু অব্ৰিটিছৰ শাসন নামৰ গ্ৰন্থখন লিখিছিল। In which year were the University of Calcutta, Madras, Bombay established? কোন চনত কলিকতা, মাদ্ৰাছ আৰু বম্বে বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি 1857। তোমালোকে মনত ৰাখিবা 1857 চনত কলিকতা, মাদ্ৰাছ আৰু বম্বে বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা হৈছিল। Who lead the cabinet mission? কেবিনেট মিছনৰ নেতৃত্ব কোনে কৰিছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো তোমালোকে মোক কমেণ্ট কৰি জনাই দিবা। আজিৰ ভিডিঅ'টো ইমানেই। এই ধৰণে ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। আগন্তুক অন্য এটা ভিডিঅ'ত লগ পাম। জয় আই অসম।